ক্লাস 10 ছাত্রছাত্ৰীসকল নমস্কাৰ তোমালোকক মই চেপ্টাৰ 8 ত্ৰিকোণমিতিৰ পৰিচয় এই চেপ্টাৰটোৰ পৰা মেট্ৰিকত এমসিকিউ বুজাই দি আহিছো চোৱা এই কোৱেশ্চনটো 2023 আহিছে এই কোৱেশ্চনটোত কি দিয়া আছে চোৱা twice tan square 45 degree plus cos square 30 degree minus sin square 60 degree মান হ'ব চাৰিটা অপশন আছে আৰু এই অংকটো মই তোমালোকক হাতৰ আঙুলিৰ সহায়ত ত্ৰিকোণমিতিক অনুপাত কেইটাৰ মান নিৰ্ণয় কৰি মই তোমালোকক বুজাই দিম যেনে tan 45 ডিগ্ৰী আমি হাতৰ আঙুলিৰ সহায়ত কেনেকৈ নিৰ্ণয় কৰিম তোমালোকক বুজাই দিম তেনেকৈ cos 30 ডিগ্ৰী তাৰ পিছত sin 60 ডিগ্ৰী তেছোৱা তুমি হাতখন এনেকৈ মেলি ধৰিবা ধৰি লোৱা এখন এটো কনিষ্ঠ আঙুলি 0 ডিগ্ৰী এটো অনামিকা আঙুলি 30 ডিগ্ৰী এটো মধ্যমা আঙুলিক তুমি 45 ডিগ্ৰী আৰু এটো তৰ্জনী আঙুলি 60 ডিগ্ৰী আৰু এটো বুঢ়া আঙুলি 90 ডিগ্ৰী এতিয়া চাবা tan 45 ডিগ্ৰী এটো চোৱা tan 45 ডিগ্ৰী মধ্যমা আঙুলি তেছোবা তুমি এই মধ্যমা আঙুলিৰ তলত এটা দুটা আছে ইফালে দুটা আছে সমান সমান আঙুলি আছে গতিকে tan 45 ডিগ্ৰীৰ ভ্যালুটো হ'ব 1 এটো 1 হ'ব যেহেতু tan 45 ডিগ্ৰীৰ ওপৰত দুটা আছে তলত দুটা আছে সমান সমান আছে গতিকে এটো tan 45 ডিগ্ৰীৰ ভ্যালু 1 নেক্সট চাবা এতিয়া cos 30 ডিগ্ৰী এটো চোৱা এটো কনিষ্ঠ আৰু এটো অনামিকা 30 ডিগ্ৰী আছে তেতিয়া চাবা এটো মনত ৰাখিবা cos থিটা থিটাৰ ভ্যালু বিলাক এটা হ'ব 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী এনেকৈ যাব তে চাবা এতিয়া আমাক লাগে cos 30 ডিগ্ৰী থিটাৰ ভ্যালু হ'ব এটো 30 ডিগ্ৰী এতিয়া চাবা সূত্ৰটো স্কয়াৰ ৰুট দিবা ৰুট ওভাৰ ইয়াতে আঙুলিৰ সংখ্যা আৰু তলত 2 ৰে হৰণ এতিয়া চাবা ৰুট ওভাৰ cos 30 ডিগ্ৰীৰ ক্ষেত্ৰত চোৱা এইটো এই অনামিকা আঙুলিটোৰ ওপৰত কেইটা আঙুলি আছে 1 2 3 ইয়াতে আমি লিখিম 3 লিখিবা আৰু তলত 2 cosৰ ক্ষেত্ৰত তুমি যেটো তুমি ডিগ্ৰী অৰ্থাৎ যেনে 30 ডিগ্ৰীৰ মানটো লাগে আমাক এতিয়া আমি ওপৰৰ এই অনামিকা আঙুলিৰ ওপৰৰ আঙুলি গটা হিচাপ কৰিম 1 2 3 তিনিটা আছে 3 লিখিম তে চাবা এতিয়া cos 30 ডিগ্ৰীৰ ভ্যালু √3/2 পালা বুজি এইবাৰ আমাক লাগে sin 60 ডিগ্ৰী sin 60 ডিগ্ৰীৰ ভ্যালু নিয়মটো একেই খালি এবাৰ আঙুলিৰ সংখ্যাটো আমি সাইনৰ ক্ষেত্ৰত তলৰ হিচাপ কৰিম এতিয়া চোৱা এই দুটাৰ তৰ্জনী আঙুলিত 60 ডিগ্ৰী গতিকে এই তৰ্জনী আঙুলিৰ তলত কেইটা আঙুলি আছে 1 2 3 ইয়াতে 3 লিখিম হৈ গল sin 60 ডিগ্ৰীৰ ভ্যালু √3/2 তেতিয়া ইয়াতে আমি মান কেইটা বহাই দিম চাবা 2 into tan 45 1 স্কয়াৰ হ'ব স্কয়াৰ আছে এটি হ'ব √3/2 স্কয়াৰ আছে স্কয়াৰ দিবা এটি হ'ব √3/2 স্কয়াৰ এটো 2 এটো হ'ব তোমাৰ 3/4 এটি হ'ব 3/4 তেটো ক্যান্সেল যাব এই দুটা ক্যান্সেল গলে থাকিব 2 তে অপশন 2 কোনটো অপশনৰ আছে চোৱা সি বুজি পালা নিশ্চয় চোৱা এই কোৱেশ্চনটো আহিছে 2023
24ত তেছোৱা কুৱেশ্যনটোত কি দিয়া আছে যদি 5x = sec θ আৰু 5/x = tan θ হয় তেন্তে 5 whole into x² minus 1/x² ৰ মান হ'ব ইয়াতে চাৰিটা অপচন আছে আমি এই অংকটো ত্ৰিকোণমিতিক অভেদ এইটো চোৱা 1 plus tan square theta equal sec square theta এই অভেদটো ব্যৱহাৰ কৰি আমি সমাধান কৰিম তেছোৱা আমাক দিয়া আছে 5x equal আছে sec theta স্কয়াৰ কৰি দিয়া both side দুয়োফালে sec square theta হ'ব এইখিনি হ'ব তোমাৰ 25x square আৰু এটো হ'ব sec square theta এইখিনি আমি এক নম্বৰ দি থলো সবাই ইয়াতে মই লিখি থলো এটো সমান sec square theta হ'ব এইখিনিতে থাকক নেক্সট কি দিয়া আছে আমাৰ 5/x আৰু ইকুৱেল tan θ স্কয়াৰ কৰি দিয়া দুয়োফালে 5/x আৰু এটি হ'ব tan square theta এইখিনিৰ পৰা আমি পাম এইখিনিৰ পৰা আমি পাম 25/x square আৰু এটি হ'ব tan square theta এটি 2 নম্বৰ হলা বুজি আৰু আমাৰ এক নম্বৰটো আছিল 25x square equal sec square theta এটো এক নম্বৰ আছিল লিখি ৰাখিলো এতিয়া অভেদটো চোৱা এটিৰ পৰা আমি 1 ইকুৱেল কি লিখিব পাৰিম sec square theta minus tan square theta tan to ইফালে গলে মাইনাস হ'ব এতিয়া চাবা এতিয়া আমি এনেকৈ বিয়োগ কৰিম চাবা sec square theta minus tan square theta অৰ্থাৎ 1 minus 2 চোৱা 1 ত কি আছে আমাৰ 25x square 2 ত আছে 25/x square চোৱা আমি লেফট সাইডৰ দুটা বিয়োগ কৰিলো 25x square minus এইখিনি এবাৰ রাইট সাইডৰ দুটা অৰ্থাৎ sec square theta minus tan square theta পালা বুজি এইখিনি হল এতিয়া 25x square 25/x square এখানে আমি 1 লিখিব পাৰিম এটো চোৱা এখানে sec square theta minus tan square theta equal 1 লিখিলো হলা বুজি এতিয়া চাবা মানটো আমাক কেনেকৈ দিয়া আছে 5 whole into x square minus 1/x square এখানে আমি ফার্স্ট তুমি চোৱা 25 ইয়াতো আছে ইয়াতো 25 আমি কমন আনিলো x square 1/x square ফেলে 1
এতিয়া চাবা এইটো আমি এনেকৈ লিখিব পাৰোঁ 5 into 5 1 এতিয়া ইয়াতে আমি এইখিনি ৰাখিম ইফালে 5টো ইফালে লৈ যাম 5 whole into x square minus 1 by x 5টো হৈ গ'লে কি হ'ব হৰণ ইফালে পূৰণ আছে তে পালোঁ চোৱা 5 whole into x square minus 1 by x whole ভেলুটো কি হ'ব 1 by 5 1 by 5 এইটো অপশ্যন বি বুজি পালা নিশ্চয়